অবৈধ বাংলাদেশীৰ ৰক্ষক মাদানীৰ ক্ষেত্ৰত ভূমিকা দুৰ্বল হৈছে চৰকাৰৰ। সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা অপশক্তিৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লওক চৰকাৰে। শিৱসাগৰত অনুষ্ঠিত সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মী সভাৰ পৰা এই দাবী আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। মাদানীৰ কথা আমি আগৰ পৰাই জানো। অসম আন্দোলনৰ সময়ৰ পৰাই গোটেই বিষয়টোত সাম্প্ৰদায়িক ৰং সানিবৰ কাৰণে চেষ্টা কৰি আছে। আৰু মাদানী হ'ল এজন অবৈধ বাংলাদেশী ৰক্ষক, মৌলবাদী ৰক্ষক। আৰু মাদানীৰ গোটেই কাম কাজবোৰ এণ্টি নেশ্যনেল হয়, ৰাষ্ট্ৰবিৰোধী কাম হয়। গতিকে ইয়াত অসমৰ মাটিত আহি অবৈধ বাংলাদেশী আৰু মৌলবাদী ৰক্ষণাবেক্ষণ দি কথা ক'ব, কাম কাজ কৰিব, ৰাষ্ট্ৰবিৰোধী কাম কাজ কৰিব, এতিয়া চৰকাৰখন ক'ত আছে? আমি দেখিছোঁ চৰকাৰৰ ভূমিকাটো দুৰ্বল হৈছে। আমি চৰকাৰৰ প্ৰতি আমাৰ স্পষ্ট দাবী, যিবোৰ ব্যক্তি যিবোৰ শক্তিয়ে অসমত হিন্দু মুছলমানৰ নামত সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰিবৰ কাৰণে অপচেষ্টা কৰে, তেওঁলোকৰ ওপৰত আইন আছে, আইনমতে ব্যৱস্থা ল'ব লাগে। মাদানীৰ দৰে সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে জাঙুৰ খাই উঠি ৰাজ্যত চলি থকা উচ্ছেদ অভিযান অব্যাহত ৰখাৰো দাবী আছুৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ। আছুৰ স্পষ্ট বাৰ্তা, অবৈধ নাগৰিকক বিতৰণ কৰক, বৈধ নাগৰিকক ভূমি দিয়ক। লগে লগে কংগ্ৰেছকো বাংলাদেশীৰ ৰক্ষক বুলি বিস্ফোৰণ আছুৰ। উচ্ছেদ চলি থাকিব লাগিব আৰু চৰকাৰলৈ আমাৰ স্পষ্ট দাবী যে উচ্ছেদৰ বেলিকা এটা কথা স্পষ্ট কৰিব লাগে যে এইসকল লোক বৈধ ভাৰতীয় নাগৰিক নে অবৈধ বিদেশী, এই চিনাক্তকৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব লাগে। যদি অবৈধ বিদেশী নাগৰিক, তেতিয়াহ'লে তেওঁলোকক ডিটেনশ্যন কেম্পত ৰাখিব লাগে আৰু তেওঁলোকক বিতৰণৰ ব্যৱস্থা কৰিব লাগে। আৰু যদি বৈধ ভাৰতীয় নাগৰিক, তেতিয়াহ'লে তেওঁলোকক চৰকাৰী নীতিৰ আধাৰত ভূমিৰ আবণ্টন দিব লাগে। কংগ্ৰেছ বাংলাদেশীৰ ৰক্ষক দল, কংগ্ৰেছৰ বিৰোধী দলপতিগৰাকীয়ে কি মন্তব্য দিছে এই কথাটো লক্ষণীয় হ'ব নোৱাৰে। মাদানীয়ে ইয়াত ভ্ৰমণ কৰা সময়খিনিত যিখিনি সময়ত উচ্ছেদিত লোকৰ কাষলৈ গৈছে, তেওঁৰ অধিকাৰ হিচাপে, মানৱ অধিকাৰ হিচাপে তেখেতৰ অধিকাৰ আছে, আহিছে, কিন্তু তেওঁ ইয়াত আহি অসমত বিষবাষ্প বিয়পাব, সেই কথাটো হ'বলৈ নিদিবৰ বাবে গৃহ বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মাদানীৰ বিৰুদ্ধে আৰু উচ্ছেদৰ সপক্ষে নিজৰ মত ব্যক্ত কৰি শেহতীয়াকৈ জনগাঁথনি পৰিৱৰ্তনক লৈ প্ৰধানমন্ত্ৰীৰ উপলব্ধিক সন্মান জনালেও আছুৰ দাবী, উপলব্ধি নহয়, পদক্ষেপ লওক চৰকাৰে। বাংলাদেশীক দেখিলেই গুলিয়াওক, উন্নীত কৰক NRC, কাৰ আউটাৰ পৰা বাহিৰত ৰাখক অসমক, দাবী আছুৰ। প্ৰধানমন্ত্ৰীগৰাকীৰ উপলব্ধি পলম হৈছে, পদক্ষেপ যাতে ক্ষীপ্ৰ হয়। পদক্ষেপ ক্ষীপ্ৰ হ'ব লাগে। পদক্ষেপবোৰ কি হ'ব লাগে? পদক্ষেপ হ'ব লাগে অসম চুক্তিৰ প্ৰত্যেকটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰিবলৈ সময় নিৰ্দিষ্ট কৰ্মসূচী লাগিব। অসমৰ মাটিৰ পৰা অবৈধ বাংলাদেশী আৰু মৌলবাদী কুলিয়ে পোখে উৎখাত কৰিবলৈ স্পেচিয়েল অপাৰেশ্যন লাগিব। 2 নম্বৰ কথা, ভাৰত বাংলাদেশ সীমান্তটো চিল কৰিব লাগে। 268 কিলোমিটাৰ অসম ছেক্টৰ, পশ্চিম প্ৰান্তত পাৰে, আমাৰ কিয় নোৱাৰে? চিল কৰিব লাগে, শ্বুটেড ছাইট অৰ্ডাৰ দিব লাগে, দেখা মাত্ৰেই গুলীয়াৰ নিৰ্দেশ দিব লাগে। 3 নম্বৰ কথাটো হ'ল, অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি বিপ্লৱ ক্ষমা কমিটিৰ যিসমূহ পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ আওতাত পৰে, সকলো পৰামৰ্শ ক্ষীপ্ৰতাৰে কাৰ্যকৰী কৰিব লাগে। 4 নম্বৰ কথাটো হ'ল যে NRC উন্নীতকৰণৰ কামটো শুদ্ধকৈ কৰিব লাগে। সেই কামটো খুব শুদ্ধকৈ কৰি এখন বাংলাদেশী নামমুক্ত শুদ্ধ NRC যাতে আমি পাব পাৰোঁ। 5ম কথাটো হ'ল, কাৰ আওতাৰ পৰা অসমক বাহিৰত ৰাখিব লাগে। শিৱসাগৰৰ পৰা মুজাক্কিৰ আহমেদৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।